পৃথিৱীত এখন দেশক ছুপাৰ পাৱাৰ তেতিয়া কোৱা হ'ব যেতিয়া ফাইনেন্সিয়েলি, মিলিটাৰী, টেকন'লজি, কালচাৰেলি ষ্ট্ৰং হ'ব, যাৰ ডমিনেন্স পৃথিৱীত হয়। আৰু ছফ্ট পাৱাৰ অতি শক্তিশালী। ছফ্ট পাৱাৰ মানে ডিপ্ল'মেচি, বিদেশ নীতি যাৰ অতি ষ্ট্ৰং হ'ব। যেনে যদি এখন দেশে কৈছে য়েছ, তো বিশ্বৰ প্ৰায়বোৰ দেশে ক'ব য়েছ, সকলো দেশে ক'ব য়েছ। যদি ন কৈছে দেশখনে, তেতিয়া বিশ্বৰ সকলো দেশে ন ক'ব। সেইটোক কয় ছফ্ট পাৱাৰ, বিদেশ নীতি। ছুপাৰ পাৱাৰ মানে কোনোবা এখন দেশে চেলেঞ্জ কৰিবলৈ 100 বাৰ ভাবিব। এটা সময়ত পৃথিৱীৰ একমাত্ৰ ছুপাৰ পাৱাৰ আছিল ব্ৰিটেইন। 19 দশকলৈকে ব্ৰিটেইন পৃথিৱীৰ একমাত্ৰ ছুপাৰ পাৱাৰ আছিল। প্ৰায়বোৰ দেশ ব্ৰিটিছৰ অধীনত আছিল। ব্ৰিটিছ অতি শক্তিশালী আছিল। যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ হ'ল, তেতিয়ালৈকে ব্ৰিটিছৰ শক্তি কমি আহিছিলে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত দুখন দেশ মহাশক্তি হৈ উঠিছিল, ছুপাৰ পাৱাৰ হৈ উঠিছিল। এইখন দেশ হৈছে ছোভিয়েট ইউনিয়ন আৰু আমেৰিকা। ব্ৰিটেইনৰ পিছত দুখন দেশ ছুপাৰ পাৱাৰ আছিলে, কিন্তু কল্ড ৱাৰ মানে 91 চনলৈকে ছোভিয়েট ইউনিয়ন ভাঙি যায়, ভাগ হৈ যায়। ৰাছিয়া, তাজিকিস্তান, কাজাকিস্তান, উজবেকিস্তান, কিৰ্গিস্তান এইবোৰ দেশ হয় ভাগ হয়। ছোভিয়েট ইউনিয়নৰ শক্তি কমি যায় আৰু এখন দেশ থাকি গ'ল ছুপাৰ পাৱাৰ, সেইখন হ'ল আমেৰিকা। বৰ্তমান পৃথিৱীত এখনেই ছুপাৰ পাৱাৰ আছে, সেইখন হ'ল আমেৰিকা। ব্ৰিটেইন আৰু ছোভিয়েট ইউনিয়ন এটা সময়ত আছিল। এতিয়াও ৰাছিয়াৰ বহুত শক্তি, ৰাছিয়াৰ এটা শক্তিশালী দেশ, কিন্তু ৰাছিয়া আৰ্থিকভাৱে একদম দুৰ্বল। মিলিটাৰী বহুত শক্তিশালী, ৰাছিয়াক হৰুৱা ইমান সহজ কথা নহয়, কিন্তু ৰাছিয়া বৰ্তমান ছুপাৰ পাৱাৰ নহয়। ছুপাৰ পাৱাৰ বৰ্তমান এখনেই, সেইখন হ'ল আমেৰিকা। এতিয়া আহোঁ মেইন কথালৈ, আমাৰ দেশ ভাৰত ছুপাৰ পাৱাৰ হ'ব পাৰিব নেকি? আহক কথাটো পূৰ্ণকৈ বুজ লওঁ। খবৰ দেশ বিদেশলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিশেষজ্ঞৰ মতে 2050লৈকে পৃথিৱীত 3খন ছুপাৰ পাৱাৰ দেশ হ'ব। এখন থাকিব আমেৰিকা, আন এখন চীন আৰু তৃতীয়খন হ'ব আমাৰ ভাৰত। চীন বৰ্তমান ছুপাৰ পাৱাৰ হ'বলৈ বহুত আগবাঢ়ি গৈ আছে। বৰ্তমান চীন এখন আৰ্থিকভাৱে মহাশক্তি দেশ, ফাইনেন্সিয়েলি ছুপাৰ পাৱাৰ হয়। বহুত ক্ষেত্ৰত আমেৰিকাক সম্পূৰ্ণ টক্কৰ দি আছে, এটা প্ৰতিদ্বন্দ্বিতা কৰি আছে সকলো ক্ষেত্ৰতে। সেয়েহে 2050লৈকে চীন যে এখন ছুপাৰ পাৱাৰ হ'ব সেইটো নিশ্চিত, যদি এনেকৈ গৈ থাকে। কিন্তু হয়তো আমেৰিকা সেইটো হ'ব নিদিব। যেনেকৈ ছোভিয়েট ইউনিয়ন আমেৰিকাই ভাঙি দিছিলে, ঠিক তেনেকৈ চীনক হয়তো ছুপাৰ পাৱাৰ হ'বলৈ নিদিব, কিবা নহয় কিবা এটা কৰিব। চীনেও জানিছে যে এনেকুৱা কিছুমান আমেৰিকাই ঘটনা কৰিব যেতিয়া চীনক ধ্বংস কৰিব পাৰে। সেয়ে চীনে নানান ধৰণে বহুত পৰিকল্পনা কৰি থৈছে, যাতে চীনক আৰ্থিকভাৱে ধ্বংস কৰিব নোৱাৰে। কিন্তু কথা হ'ল চীনটো মহাশক্তি হৈ যাব, কিন্তু ভাৰত মহাশক্তি হ'ব পাৰিব নেকি? যিহেতু ভাৰততকৈ বহুত প্ৰগতিশীল, বহুত ডাঙৰ দেশ আছে। এইবোৰ দেশক কোনো বিশেষকৈ ছুপাৰ পাৱাৰ হ'ব বুলি কোৱা নাই। ভাৰতকহে কিয় কৈছে? পৃথিৱীৰ প্ৰায়বোৰ ডাঙৰ ইকনমিক্স, টপ অৰ্গেনাইজেশ্যন, এজেঞ্চি সকলোৱে কৈছে ভাৰত এটা সময়ত ছুপাৰ পাৱাৰ হ'ব। কাৰণ দেখাইছে, এটা হ'ল ডেম'গ্ৰাফিক ফেক্টৰ, মানে ভাৰতত বৰ্তমান পৃথিৱীৰ আটাইতকৈ বেছি জনসংখ্যাৰ দেশৰ ভিতৰত 2 নম্বৰ আছে, চীন 1 নম্বৰত। কিন্তু এটা সময়ত ভাৰত পৃথিৱীৰ একমাত্ৰ বেছি জনসংখ্যাৰ দেশ হ'ব। এইটো আৰু 4-5 বছৰ পিছত ভাৰত পৃথিৱীৰ একমাত্ৰ দেশ হ'ব য'ত জনসংখ্যা বহুত বেছি। ভাৰতৰ 50% জনসংখ্যা 25 বছৰৰ তলৰ, মানে যুৱচাম, আৰু যুৱচামৰ শক্তি আপোনালোকে জানেই। আৰু 65% জনসংখ্যা 35 বছৰৰ তলৰ। 2019লৈকে ভাৰতৰ ৱৰ্কফ'ৰ্চ 885 মিলিয়ন আছিলে, আৰু 30 বছৰ পিছত 273 মিলিয়ন আৰু যোগ হৈ যাব। তো 2050লৈকে ভাৰতৰ ৱৰ্কফ'ৰ্চ হ'ব 1.8 বিলিয়ন জন। ৱৰ্কফ'ৰ্চ মানে কি? ৱৰ্ক মানে কাম, এইটো কৰ্ম বুলি কয়। ফ'ৰ্চ মানে এটা সেনা, মানে ভাৰতত কাম কৰা শক্তি, মানে কিমানজনে কাম কৰে। আপোনালোকে জানে কাম কৰিব এটা সময়সীমা আছে, প্ৰায়বোৰ 60 বছৰ ওপৰত কাম কৰিব পৰা নাযায়, এটা এজলৈকে কাম কৰিব পাৰি। তো ভাৰতৰ টোটেল কাম কৰা শক্তি, মানে মানুহে কিমান কাম কৰি আছে,
সেইটো 1.8 বিলিয়ন হৈ যাব 2050লৈকে। যিহেতু ভাৰতত ডেকা শক্তি বেছি আছে, য়ংষ্টাৰ যুৱশক্তি বেছি, আৰু 2050লৈকে চীন আৰু জাপানৰ ৱৰ্কফৰ্চ কমি আহিব। মানে সেইবিলাক দেশ বুঢ়া হৈ যাব। তাত যুৱশক্তি বহুত কম, মানে মানুহৰ এজ 40 ওপৰত থাকিব। কিন্তু ভাৰত এনেকুৱা নহয়। ভাৰতত তেতিয়া আৰু যুৱশক্তি আৰু বাঢ়ি যাব। এতিয়া চীন জাপানৰ দৰে হওক প্ৰায়বোৰ দেশৰ ৱৰ্কফৰ্চ কমি যাব। এতিয়া যিটো গ্ৰোথ আছিলে সেই গ্ৰোথটো লাহে লাহে কমি আহিব সেই দেশবোৰৰ। কিন্তু ভাৰতৰ গ্ৰোথ ওপৰলৈ গুচি যাব। কাৰণ যেতিয়া কাম কৰিব তেতিয়া ইনকাম হ'ব। যিমানে কাম কৰিব সিমান ইনকাম বেছি হ'ব। বাকী দেশবোৰ যেতিয়া কাম নকৰিব, যেতিয়া ৱৰ্কফৰ্চটো নায়েই, মানে কাম কৰা মানুহ তাত নাথাকিবই, তো সিহঁতৰ যিটো গ্ৰোথ ইনকামটো কমি আহিব। তো বিশেষকৈ এইটো এটা কাৰণ দেখাইছে, যিহেতু আমাৰ ভাৰতৰ যুৱশক্তি বেছি আছে। তাৰোপৰি আৰু এটা কাৰণ আছে জিঅ'গ্ৰাফী। সেইটো হ'ল ইণ্ডিয়ান অ'চন, ভাৰত মহাসাগৰ। ভাৰত মহাসাগৰ এটা অত্যন্ত জৰুৰী জলপথ হয় ভাৰতৰ বাবে। কাৰণ ভাৰত মহাসাগৰেৰে ইউৰোপৰ যিকোনো এখন দেশৰ সৈতে বাণিজ্য কৰিব পৰা যায়, আফ্ৰিকাৰ যিকোনো এখন দেশৰ সৈতে বাণিজ্য কৰিব পৰা যায়, এছিয়াৰ যিকোনো দেশৰ সৈতে বাণিজ্য কৰিব পৰা যায়। সেইবাবে চীনেও ভাৰত মহাসাগৰৰ নিজক খোপনি পুতিবলৈ চেষ্টা কৰি আছে। কিন্তু চীনৰ এইটো কাম সহজ নহয়, কাৰণ ভাৰত মহাসাগৰ ভাৰতীয় নৌসেনাৰ কণ্ট্ৰলত থাকে। এটা কাৰণ যেতিয়া বাণিজ্য বেছি হ'ব, তেতিয়া ইনকাম বেছি হ'ব। সকলো ক্ষেত্ৰতে এই দেশবোৰ আগবাঢ়ি যাব। টকা খৰচ কৰিব ক্ষমতা বাঢ়িব। শিক্ষাত টকাত খৰচ কৰিব, ইনফ্ৰাষ্ট্ৰাকচাৰত টকা খৰচ কৰিব, সেনাত টকা খৰচ বেছি কৰিব। তেনেকৈ এখন ছুপাৰ পাৱাৰ দেশ হয়। আন এটা হৈছে টেকন'লজি। ভাৰতে বৰ্তমান টেকন'লজিত বহুত আগবাঢ়ি আছে। ছায়েন্স আৰু টেকন'লজিত বহুত আগবাঢ়ি গৈছে। যেনে আমাৰ ভাৰতৰ ইছৰ', ভাৰতৰ DRDO, তো এনেকুৱা সংস্থাবোৰে বহুত ভাল কাম কৰি আছে। বহুত ডাঙৰ প্ৰজেক্ট কৰি আছে। সেইটো এটা কাৰণ। যেতিয়া এখন দেশ ছুপাৰ পাৱাৰ হ'বলৈ হ'লে মিলিটেৰীটো বহুত শক্তি হ'ব লাগিব। এইখন দেশৰ অস্ত্ৰ শস্ত্ৰ বহুত শক্তিশালী হ'ব লাগিব। বৰ্তমান আমাৰ ভাৰত দেশেও মেক ইন ইণ্ডিয়াটো চলাই আছে। মানে আনৰ দেশৰ ওপৰত নিৰ্ভৰশীলটো লাহে লাহে কমাই আহিছে। অস্ত্ৰ শস্ত্ৰ নিজৰ দেশতে বনোৱা আৰম্ভ কৰিছে। 2050লৈকে ভাৰত হয়তো আনৰ দেশৰ ওপৰত নিৰ্ভৰ কৰাটো বন্ধ কৰিব। নিজৰ দেশতেই নিজৰ অস্ত্ৰ তৈয়াৰ কৰিব। আৰু তৈয়াৰ কৰাই নহয়, এইটো বেলেগ দেশক বিক্ৰীও কৰিব। কাৰণ ছুপাৰ পাৱাৰ হ'ব লাগিলে বেলেগ দেশৰ ওপৰত নিৰ্ভৰশীলতাটো কমাব লাগিব, সম্পূৰ্ণ কমাব লাগিব। নিজে অস্ত্ৰ বনাব লাগিব, সেইটো বিক্ৰী কৰিব লাগিব। তেতিয়াহে এখন দেশ ছুপাৰ পাৱাৰ হ'ব। আৰু এটা কাৰণ হৈছে ভাৰতৰ ছফ্ট পাৱাৰ মানে কি? ডিপ্ল'মেচি, বিদেশ নীতি। বৰ্তমান ভাৰতৰ ডিপ্ল'মেচি ঊৰ্ধত আছে। ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰাই আমাৰ ডিপ্ল'মেচি কোনো ইমান দমদাৰ নাছিলে, ভয়কৈ সকলো কাম কৰিছিলে। কিন্তু মোদী চৰকাৰ অহাৰ পিছৰ পৰা ডিপ্ল'মেচি একদম শক্তিশালী হৈ গৈছে, বিদেশ নীতি একদম শক্তিশালী হৈ গৈছে। কাৰণ যিবোৰ দেশ আগতে ভাৰতক চকু দেখাইছিলে, এতিয়া সেইবোৰ দেশ ভাৰতৰ তলত আছে। বিদেশত ভাৰতৰ সন্মান বাঢ়ি গৈছে। ভাৰতে ইয়েছ কয়, তেতিয়া সেই ইয়েছটো ক'বৰ কাৰণে অন্ততঃ 50খনমান দেশ আহি যায় ভাৰতৰ সৈতে। সেইটো কৈছোঁ, মই এটা উদাহৰণ দিছোঁ। তো লাহে লাহে সেই দেশৰ সংখ্যা বাঢ়ি যাব ভাৰতৰ পিছত থিয় হোৱা। বিশ্বত ভাৰতক এখন শান্তিপ্ৰিয় দেশ বুলি ভাবে। সেয়েহে ভৱিষ্যতে বিশ্বত ভাৰতৰ যিটো এটা ৰোল আছে সেইটো বাঢ়ি যাব। বৰ্তমান যেনেকৈ আমেৰিকাৰ ৰোল থাকে বিশ্বত, ঠিক তেনেকৈ 2050ৰ পিছত সক্ৰিয় ৰোল এটা থাকিব। আৰু ভাৰতৰ সৈতে বিশ্বৰ সকলোবোৰ দেশ হৈ যাব। বিশ্বত প্ৰায় 35 মিলিয়ন ভাৰতীয় আছে, মানে বিভিন্ন দেশত। সেইটো লগাই দিলে 35 মিলিয়নৰ অধিক হয়। তাৰোপৰি বিশ্বৰ আগশাৰীৰ কোম্পানী, যিমান ডাঙৰ কোম্পানী আছে তাৰে প্ৰায়ভাগ CEO আমাৰ ভাৰতীয় হয়। আৰু আমাৰ ভাৰতীয় সেনাৰ কথা নকওঁৱেই, বৰ্তমান ভাৰতীয় সেনা বিশ্বৰ 4 নম্বৰত আছে। বিশ্বৰ 4 নম্বৰ শক্তিশালী ভাৰতীয় সেনাকো আপগ্ৰেড কৰি আছে। এইকেইটাৰ মেইন কাৰণ ভাৰত যে 2050ৰ পিছত ছুপাৰ পাৱাৰ হ'ব।